দীৰ্ঘদিনৰ পিছত পুনৰ দক্ষিণ শালমাৰা আৰক্ষী থানাত মন্দিৰ মুকলি। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত বিধ্বংস হৈ যোৱাৰ ৩৩ বছৰ পিছত পুনৰ দক্ষিণ শালমাৰা আৰক্ষী থানাত নৱনিৰ্মিত মন্দিৰ। থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তিলক চন্দ্ৰ ৰায়ৰ নেতৃত্বত দক্ষিণ শালমাৰাত হিন্দু মুছলমানৰ মিলনভূমিৰ নিদৰ্শনস্বৰূপ নিৰ্মাণ হ'ল শিৱ মন্দিৰ। ঐতিহাসিক দক্ষিণ শালমাৰাৰ ব্ৰিটিছৰ দিনত ১৮৯৭ চনত নিৰ্মিত হোৱা দক্ষিণ শালমাৰা আৰক্ষী থানাত পূজা অৰ্চনা কৰাৰ বাবে আছিল এটা শিৱ মন্দিৰ। কিন্তু পৰিতাপৰ বিষয় কালৰূপী ব্ৰহ্মপুত্ৰৰ নদীয়ে ১৯৯১ চনত দক্ষিণ শালমাৰাত গৰাখহনীয়াৰ তাণ্ডৱ চলাই হাজাৰ হাজাৰ ৰাইজৰ ঘৰ-বাৰী, কৃষিভূমি, বিদ্যালয় প্ৰতিষ্ঠান, কাৰ্যালয়, মন্দিৰ, মছজিদ আদি খহাই লোৱাৰ লগতে ঐতিহাসিক আৰক্ষী থানাখনো নদীৰ বুকুত জাহ যায়। আৰু সেই সময়ৰ পৰাই দক্ষিণ শালমাৰা আৰক্ষী থানাত পূজা অৰ্চনা কৰাৰ বাবে কোনো মন্দিৰ নাছিল। কিন্তু সুখৰ খবৰ এইবেলি দক্ষিণ শালমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তিলক চন্দ্ৰ ৰায়ৰ উদ্যোগত স্থানীয় সচেতন ৰাইজৰ সহযোগিতাত থানাৰ চৌহদত যোৱা ২ মাহৰ আগতে এটা নতুনকৈ শিৱ মন্দিৰ নিৰ্মাণৰ উদ্দেশ্যে মন্দিৰ নিৰ্মাণৰ কাৰ্য চলাই আৰু আজি হিন্দু মুছলমানৰ মিলনভূমিৰ নিদৰ্শনস্বৰূপে উলহ মালহেৰে শিৱ মন্দিৰটোৰ শুভ উদ্বোধন কৰে। 91ৰ পৰা 93ৰ ভিতৰত আমাৰ পুৰণা থানাখন ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া জাহ গৈছিল। কিন্তু দীৰ্ঘদিন ধৰি আমাৰ থানাখন ইফাল সিফালে দক্ষিণ শালমাৰা ৰাইজে আমি একগোট কৰি আজি ইয়াত পাৰ্মানেণ্টভাৱে যে পুৰণা থানাখন যে মন্দিৰ আছিল, আমি সৰ্বধৰ্মৰ মানুহে যাতে এই মন্দিৰটো যাতে আগৰ থানাটো আমি একলগ হৈ আমি উপাসনা কৰিছিলোঁ। আজি দীৰ্ঘদিনৰ পিছত আমাৰ মাননীয় OC তিলক চন্দ্ৰ ৰায়ৰ নেতৃত্বত আমাৰ দক্ষিণ শালমাৰা ৰাইজে সহযোগিতা আজি নতুনকৈ যে এটা যে মন্দিৰ যে নিৰ্মাণ কৰা হৈছে, আমি নথৈ আনন্দিত। আমি যে হিন্দু মুছলমান সৰ্বভাৰতীয়ভাৱে আমি যে একত্ৰিত হৈ আছোঁ তাৰে এটা উদাহৰণ। ইয়াত আমি সবে কপাৰেশ্যন কৰিছোঁ যাতে মন্দিৰটো পাৰ্মানেণ্ট হয়, ইয়াত থানাটো যাতে পাৰ্মানেণ্ট হয়। এতিয়া পুৰণা থানাৰ কথাটো এতিয়া আমাৰ মনত পৰিছে। ব্ৰিটিছ চৰকাৰৰ পিছত শাসন হোৱাৰ ব্ৰিটিছ চৰকাৰে যেতিয়া 1897 চনত যেতিয়া থানাটো প্ৰতিষ্ঠা কৰিছিল তেতিয়াৰে এটা মন্দিৰ আছিল। কিন্তু দেখা গৈছে 91ৰ পৰা 1991 চনৰ পৰা 1993 আমাৰ ব্ৰহ্মপুত্ৰত যেতিয়া জাহ গৈছে, আমি দীৰ্ঘদিন ইমান দিন পৰা নাই। এই সুযোগতে আমাৰ বহুত OC ইয়াত আহিছিল, বহুত অফিচাৰ আহিছিল, হয়তো কাৰো নেতৃত্ব হ'ব পৰা নাই। আজি আমাৰ যে OC মহোদয় তিলক চন্দ্ৰ ৰায়ত নেতৃত্ব যে এই মন্দিৰখন হৈছে, আমি নথৈ আনন্দিত। খুব দক্ষিণ শালমাৰা ৰাইজ খুব খুশি হৈছোঁ আৰু কি। কাৰণ দক্ষিণ শালমাৰাত এটা ঐতিহাসিক দিন বুলি আমি ক'ব লাগিব। আজি বহুত যুগৰ পৰা আমাৰ এই মন্দিৰ চাউথ শালমাৰা থানাত আমাৰ মন্দিৰ আছিল। চাউথ শালমাৰা পুৰণা চাউথ শালমাৰাখন ভাঙি গ'ল। তাৰে পৰিপ্ৰেক্ষিতত আজি আমাৰ চাউথ শালমাৰাত OC তিলক চন্দ্ৰ ৰায়ৰ নেতৃত্বত আৰু দক্ষিণ শালমাৰাবাসী ৰাইজৰ সহযোগত আকৌ এই মন্দিৰখন যে ইয়াত নতুনকৈ আজি বনালে বা আজি তাৰ বনোৱাৰ পিছত আজি অপেনিং হ'ব, সেই পৰিপ্ৰেক্ষিতত আমি দক্ষিণ শালমাৰাবাসী ৰাইজ হিন্দু ধৰ্ম ভাতৃত্ববোধ ঐক্যবদ্ধভাৱে আমি একেলগে হৈ আজি এই মন্দিৰত আমি সহযোগিতা কৰিছোঁ। আৰু আমি আনন্দিত হৈছোঁ যে এই ভাতৃত্ববোধ যদি আমাৰ এই নজিৰবিহীন ঘটনাটো চাই যেনে গোটেই অসমত এটা মেছেজ যায় যে আমি হিন্দু মুছলমান, আমি ভাই ভাই, ইয়াৰে এটা উদাহৰণস্বৰূপ আমি ইয়াত দাঙি ধৰিছোঁ। গতিকে এইখিনি আমালোকৰ কথা। আৰু ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, সুহানা লাইভ।